জীৱন হৈছে এইটো ইংলিছত ক'বলৈ গ'লে এগনি এণ্ড এক্সটাচি, দুটাই বস্তু। এগনি মানে হৈছে দুখ, এক্সটাচি মানে হৈছে ফূৰ্তিৰ একদম হায়েষ্ট যিটো হেৰি। গতিকে এই দুটা বস্তুৱে গোটেই জীৱনটো খেলি থাকে মানে। এই ফটকৈ দুখ আহিলেই আকৌ কিবা এটা ফূৰ্তি বৰ ভাল কথা এটা আহিব, যেতিয়া যাতে আমি দুখটো পাহৰিব পাৰোঁ। মইতো বহুত ফেচ কৰিছোঁ লাইফত। মা ঢুকাইছে, ছমাহ পিছতে ভণ্টি ঢুকাইছে, বেষ্ট ফ্ৰেণ্ড জন বাটো ঢুকালে। মানে এই হেৰুৱাৰ বেদনাটো সদায় আছে জীৱনত। আৰু মই এটা কাৰণে সুখী যে মোক মানুহে মোৰ যিখিনি এম্বিশ্যন আছিলে, মই যিখিনি দিব বিচাৰিছিলোঁ মানুহক কামৰ মাজেৰে, সংস্কৃতিৰ মাজেৰে, সেইখিনি মই যিমান পাৰোঁ মই দিবলৈ চেষ্টা কৰিছোঁ। 100%, 110% দিবলৈ চেষ্টা কৰিছোঁ। নোখোৱা নেমেলাকৈ ৰাতি কাম কৰি থাকোঁ। চ' অনলি বিকজ অফ দ্য পিপল, মানুহৰ কাৰণে। আৰু নিজৰ কথা মই বেছি নাভাবিলোঁ লাইফত, নাভাবিও চাগে মৰালৈকে। সদায় লোকৰ কথা ভাবোঁতেই গ'ল। সেইটোৱে মোৰ ফূৰ্তি যে মোৰ কাৰণে কোনোবা এজনে হাঁহিবলৈ পাইছে, কিবা এটা হ'লে এণ্টাৰটেইন পাইছে, এণ্টাৰটেইনমেণ্ট, এই দুখৰ সময়ত হওক, সুখৰ সময়ত হওক, সেইটোৱে মোৰ হেপিনেছ। আৰু জন লেননে এটা কথা কৈছিলে, বিটলছৰ জন লেননক মানে সৰুতে এবাৰ ক্লাছ তেওঁ 5 নে 6 বছৰ হ'ব। স্কুলত মাষ্টৰে সুধিলে, গোটেই ল'ৰা ছোৱালীখিনি সুধিছে যে তহঁতি ডাঙৰ হ'লে কি হ'ব বিচাৰ, সেইটো তহঁতি লিখি দে হেৰি কাগজত। এতিয়া পৰীক্ষা হৈছিলে তহঁত চবেই লিখিছে, ডাক্তৰ ইঞ্জিনিয়াৰ কিবা কিবি লিখিছে। জন লেননে এটা শব্দ লিখিছে, হেপী। ডাঙৰ কথা হ'ল একজেক্টলি, যে তই ডাঙৰ হ'লে কি হ'ব বিচাৰ, সি লিখিছে হেপী। মই হেপী হ'ব বিচাৰোঁ। আৰু মানুহ যেতিয়ালৈকে হেপিনেছটো নাপায় গোটেই খেলি মেলি হয়। সেইকাৰণে মানুহ হেপী থাকিবলৈ বিচাৰিব লাগে, অলৱেজ হেপী। যিমান দুখ আহক, যিমান ধুমুহা হওক,